নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি অসমীয়া ব্যাকৰণৰ অন্য এটা বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, লাইক শ্বেয়াৰ কমেণ্ট কৰিবা, মই আগলৈকে ভিডিঅ' বনাবলৈ উৎসাহ পাম। এতিয়া আমি পোনে বিষয়ৰ মাজলৈ যাবলৈ বিচাৰিছোঁ। আমি আজি সমাস সম্পৰ্কে এটা প্ৰশ্নৰ জৰিয়তে সমাস সম্পৰ্কে আমি আলোচনা কৰিম। প্ৰশ্নটো এনেকুৱা, সমাস কাক বোলে? সূত্ৰ লিখি উদাহৰণ দিয়া, ই কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰটো আমি এনেকৈ দিব পাৰোঁ। পৰস্পৰ অৰ্থৰ সংগতি থকা দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে। যেনে নীলাম্বৰ, নীলা হৈছে অম্বৰ যাৰ, তেওঁ নীলাম্বৰ। নীলাম্বৰ মানে বলৰাম। সমাস মুঠতে 6 বিধ। দ্বন্দ্ব সমাস, বহুব্ৰীহি সমাস, কৰ্মধাৰয় সমাস, তৎপুৰুষ সমাস, দ্বিগু সমাস, অব্যয়ী ভাৱ সমাস আদি। এতিয়া আমি নেক্সট আমি সমাসৰ সবিশেষ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এইবাৰ আলোচনা আমি আগবঢ়াইছোঁ দ্বন্দ্ব সমাস। দ্বন্দ্ব সমাস দুটা বা ততোধিক সংজ্ঞা শব্দ লগ হৈ যি সমাস হয় তাকে দ্বন্দ্ব সমাস বোলে। যেনে হৰিহৰ, হৰি আৰু হৰ দম্পতী, জায়া আৰু পতি দম্পতী। বাৰীৰ তামোল পাণ, বাৰীত থকা আম জাম নাৰিকল আদিৰ সমাহাৰ। ৰাতুলহঁতে খেলিছিল, ৰাতুল নয়ন নীলিম ৰাজুৱে খেলিছিল। দ্বিগু সমাস সংখ্যাবাচক শব্দৰ লগত অন্য পদৰ যি সমাস হয় তাক দ্বিগু সমাস বোলে। যেনে ত্ৰিফলা, ত্ৰিফলৰ সমাহাৰ, দুপৰ দুই পৰৰ সমাহাৰ, নৱৰত্ন নৱৰত্নৰ সমাহাৰ। ছাত্ৰ ছাত্ৰীসকল সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি বাকীখিনি অন্য এটা ভিডিঅ'ত আলোচনা কৰিম। আজিলৈ ইমানে, ধন্যবাদ।